নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেল নলেজ অনিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই জেনেৰেল নলেজৰ সপ্তমটো অংশ আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আৰু ইয়াৰ জৰিয়তে মই আপোনালোকৰ ওচৰলৈ হিষ্ট্ৰী আৰু কালচাৰ অফ আছামৰ ওপৰত 10টা প্ৰশ্নোত্তৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আৰু এই প্ৰশ্নোত্তৰকেইটাৰ লগত জড়িত যিখিনি ৰিলেটেড কথা আছে সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহক আমি এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম, অসমৰ প্ৰথমখন ৰঙীন কথাছবিৰ নাম কি আছিলে? কি কি আছে অপশ্যনসমূহ? অগ্নিস্নান, পিয়লি ফুকন, দুৰণিৰ ৰং আৰু ভাইটি। এটা উত্তৰটো হৈছে ভাইটি। ভাইটি অসমৰ প্ৰথমখন ৰঙীন কথাছবি আছিলে আৰু এই কথাছবিখন 1972 চনত ৰিলিজ হৈছিলে। কথাছবিখনৰ পৰিচালক আছিলে কমল নাৰায়ণ চৌধুৰী আৰু সংগীত পৰিচালক আছিলে অজিত সিংহ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ শৰাইঘাট ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড? শৰাইঘাট ব্ৰিজ কেতিয়া বনোৱা হৈছিলে? অপশ্যনসমূহ আছে 1948, 1952, 1962 আৰু 1964। উত্তৰটো হৈছে 1962 চনত শৰাইঘাট ব্ৰিজখন বনোৱা হৈছিলে। আৰু এই ব্ৰিজখন বনাওঁতে প্ৰায় সেইখিনি সময় হিচাপত 10.6 কৰোৰ টকা, মানে 10.6 কোটি টকা খৰচ হৈছিলে। আৰু এইখন আমি জানো অসমৰ প্ৰথমখন দুখলপীয়া দলং, তলেদি ট্ৰেইন যাব পাৰে, ওপৰেদি গাড়ী মটৰ অহা যোৱা কৰে। আৰু প্ৰায় 1.5 কিলোমিটাৰ দূৰত দীঘল দলংখন। এতিয়া অৱশ্যে এখন দলঙৰ ওচৰতে নতুন এখন শৰাইঘাট ব্ৰিজ বনালে, এখনক নিউ শৰাইঘাট ব্ৰিজ হিচাপে জনা যায়। আৰু দূৰত্ব মানে দিশটো প্ৰায় একেই, অকণমান বেছি পুৰণাখনতকৈ। আৰু বনাবলৈ আৰম্ভ কৰিছিলে এখন 2007 চনত আৰু শেষ হ'ল 2016 চনত, প্ৰায় 9 বছৰ লাগিল। আৰু 2017 চনৰ 28 জানুৱাৰীৰ পৰা এই দলংখনত মানুহৰ যাতায়াত আৰম্ভ হ'ল। আৰু এইখন দলং বনাওঁতে আকৌ লাগিলে 475 কোটি টকা। নেক্সট কুৱেশ্যন, হু ট্ৰেন্সলেট ৰামায়ণ ইনটু আছামিজ? ৰামায়ণখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিলে? অপশ্যনসমূহ আছে কি? অনন্ত কণ্ডলী, ৰাম সৰস্বতী, ভট্টদেৱ, মাধৱ কণ্ডলী। এতিয়া উত্তৰটো হৈছে মাধৱ কণ্ডলী। মাধৱ কণ্ডলী 1415 খ্ৰীষ্টাব্দৰ এজন অতি নামজ্বলা কবি আছিলে, কবি সাহিত্যিক আছিলে অসমৰ। তেখেতে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিলে, সপ্তকাণ্ড ৰামায়ণ নাম দিছিলে এখনক। আৰু তেখেতৰ আগৰ ৰামায়ণখন মাত্ৰ এটা ভাষালৈকে অনুবাদ হৈছিল, এইটো হৈছে তামিল ভাষা, আৰু অনুবাদ কৰিছিলে কামবাৰে। আৰু তেখেতৰ পিছত ৰামায়ণখন দ্বিতীয়তে অসমীয়া ভাষালৈ অনুবাদ হয়, আৰু অনুবাদ কৰিছিলে কোনে? মাধৱ কণ্ডলী দেৱে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ৰাইটাৰ অফ বনফুল? বনফুলৰ লিখক কোন আছিলে? অপশ্যনসমূহ আছে ৰাধানাথ বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, মফিজুদ্দিন আহমেদ হাজৰিকা। এতিয়া যিসকল লোকে নাজানে তেওঁলোকক জনাইছো যে বনফুল হৈছে এখন কবিতা পুথি, অসমৰ প্ৰথমখন কবিতা পুথি বুলি ক'লে ভুল নহ'ব। বনফুলৰ কবি হিচাপে জনা যায় কাক? যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কবি হিচাপে প্ৰখ্যাত। তেখেতে এই কবিতা কিতাপখনৰ বাবে 1955 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু সেইটো বৰ্ষতে তেখেতে অসম সাহিত্য সভাৰ সভাপতিয়ে আসন অলংকৃত কৰিছিলে, যিখন সাহিত্য সভা ধুবুৰী ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য ৱাইল্ড ইণ্ডিজিনাছ টি প্লেণ্ট ডিস্কভাৰ্ড ইন আছাম? অসমৰ নিজা চাহগছ, যিটো প্ৰথমতে বনত আছিল বাৰু, কেতিয়া আৱিষ্কাৰ হৈছিলে? 1823 চন, 1832, 1836, 1856। অসমৰ চাহৰ হিষ্ট্ৰী অতি দীঘলীয়া। 1823 চনত ৰবাৰ্ট বুৰ্চ, তেওঁ এজন স্কটলেণ্ডৰ বণিক আছিলে, তেখেতে এই চাহ গছ অসমৰ জংঘলত দেখিছিলে। তাৰপিছত এই কথাটো তেখেতে মণিৰাম দেৱানক জনাইছিল, আৰু মণিৰাম দেৱানে চিংফু চৰ্দাৰ বেচাকামক কৈছিলে। তেতিয়া বেচাকামে কিছু পাত আৰু গুটি আনি পেলাই তেওঁলোকক দিছিল, ৰবাৰ্ট বুৰ্চ আৰু মণিৰাম দেৱানক দেখুৱাইছিল, আৰু কৈছিল যে তেওঁলোকৰ যিসকল লোকেল ট্ৰাইবেল মানুহখিনিয়ে সেই পাত ইউজ কৰি চাহ বনায়। পিছত এই চাহপাত ৰবাৰ্ট বুৰ্চে টেষ্টিঙৰ কাৰণে লগত লৈছিলে, কিন্তু তেখেত কেইবছৰমানৰ ভিতৰতে তেখেতৰ মৃত্যু হোৱাৰ পিছত 1830 চনত ৰবাৰ্ট বুৰ্চৰ ভায়েক চাৰ্লছ বুৰ্চে কলকাতালৈ এই পাতসমূহ পঠাই দিয়ে, আৰু পাতসমূহ পঠাই পেলাই তাত প্ৰমাণিত হয় যে এয়া আছে অসমৰ নিজা চাহগছ বুলি এইটো প্ৰমাণিত হয়, অসমৰ নিজা চাহগছ। আৰু ইয়াক তেওঁলোকে নাম দিয়ে যে কেমেলিয়া
sinensis আৰু ভেৰাইটিটো হৈছে আসামিকা next question who was the first Assamese sports person to receive the Arjun award Arjun award প্ৰাপ্ত অৰ্জুন পুৰস্কাৰ প্ৰাপ্ত প্ৰথমজন অসমীয়া খেলুৱৈ কোন অপচন আছে বিদ্যুৎ গোস্বামী ভোগেশ্বৰ বৰুৱা বিতুপন শইকীয়া মনালিসা বৰুৱা মেহতা উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা তেখেত এজন দৌৰবিদ আছিল পিছত তেখেত প্ৰশিক্ষকো হয়গৈ আৰু তেখেতে আন্তঃৰাষ্ট্ৰীয় খেলত অসমৰ হৈ প্ৰথমটো সোণৰ পদক জিকিছিলে আৰু হেতু তেওঁ জিকিছিলে 1966 চনত এছিয়ান গেমছত 800 মিটাৰ দৌৰত তেখেতে এই সোণৰ পদক জিকিছিল আৰু তেখেতে হৈছে অসমৰ প্ৰথম গৰাকী অসমীয়া যি অৰ্জুন পুৰস্কাৰ পাইছিলে আৰু তেখেতৰ জন্মদিনটো 3 ছেপ্টেম্বৰ আৰু এই জন্মদিনটো অভিৰুচি খেল দিৱস হিচাপে উদযাপন কৰা হয় নেক্সট কোৱেশ্চন শ্ৰী সূৰ্য পাহাৰ is significant for সূৰ্য পাহাৰ কিহৰ কাৰণে বিখ্যাত অপচন সমূহ আছে remains of culture heritage of Hinduism Buddhism Jainism যে হিন্দুইজম হিন্দু বুদ্ধিষ্ট আৰু জৈনৰ সাংস্কৃতিক কিছুমান পুৰণা বস্তু থকাৰ কাৰণে দ্বিতীয়টো হৈছে earliest evidence of human settlement in East India পূব ভাৰত এখিনি ইষ্ট ইণ্ডিয়া আমাৰ এখিনি পূব ভাৰতত প্ৰথম মানুহ অহাৰ তাত প্ৰমাণ আছিল নেকি হেতুৰ কাৰণে তৃতীয়টো আছে oldest hindu temple in Assam অসমত আটাইতকৈ পুৰণা হিন্দু টেম্পলটো আছে নেকি হেতুৰ কাৰণে none of this নে এইকেইটা এটাও নহয় এতিয়া উত্তৰটো হৈছে কি এ সূৰ্য পাহাৰ এই ঠাইখন গোৱালপাৰাত অৱস্থিত প্ৰায় 12 কিলোমিটাৰ গোৱালপাৰা টাউনৰ পৰা এই ঠাইখনত যথেষ্ট সংখ্যক শিৱলিংগ আৱিষ্কাৰ হৈছিল পাহাৰৰ ওপৰতে কটা হিচাপে আৰু যি আমাৰ হিন্দুইজমক দেখুৱাইছিল লগতে বুদ্ধিজমৰ কিছুমান স্তূপ যিখনত তেওঁলোকে পূজা কৰে সেই স্তূপ আৱিষ্কাৰ হৈছে আৰু লগতে জৈন ধৰ্মৰ কিছুমান মন্দিৰ তাত আৱিষ্কাৰ হৈছে গতিকে এই তিনিওটা ধৰ্মৰ হিন্দুইজম বুদ্ধিজম জৈনিজমৰ তাত অৱশেষ পোৱা গৈছে এই সূৰ্য পাহাৰ হেতু কাৰণে বিখ্যাত এখন গোৱালপাৰা ঠাই অতি চাবলগীয়া আপোনালোকে পাৰিলে এবাৰ দৰ্শন কৰি আহিব নেক্সট কোৱেশ্চন which one is correct about the Bhutal dance অতি বিখ্যাত অসমৰ এটা নৃত্য কি তলৰ কোনটো কথা শুদ্ধ এটো সুধিছে it is a solo dance এটো অকলশৰীয়া নৃত্য হয় দ্বিতীয়টো আছে কি the dance is derived from classical dance of Assam এই নৃত্য অসমৰ প্ৰসিদ্ধ নৃত্যৰ পৰা লোৱা হৈছিল আগৰ পুৰণা প্ৰসিদ্ধ নৃত্যৰ পৰা ক্লাসিক্যাল ডান্স তাৰ লোৱা হৈছিল এটা সি টো আছে both a and b দুইটা শুদ্ধ হয় না আৰু d টো হৈছে only b যে only b টো শুদ্ধ মই ফটো এখন ওচৰতে ৰাখিছোৱে আৰু আপোনালোকে দেখাই পাইছে যে ভুটাল ডান্স বা ভুটাল নৃত্য হেৰি কি বুলি কয় অকলে নাচে কেইবাজনো লগ হৈ পেলাই নাচে গতিকে প্ৰথমটো ভুল আৰু দ্বিতীয়টো যে ডান্স ইজ ডিৰাইভড ফ্ৰম ক্লাসিক্যাল ডান্স অফ আসাম এটো শুদ্ধ সত্ৰীয়া নৃত্য অসমৰ ক্লাসিক্যাল ডান্স সত্ৰীয়া নৃত্যৰ পৰা ভুটাল নৃত্য আচলতে উলিওৱা আহিছিলে আৰু ইয়াক প্ৰথমতে আৱিষ্কাৰ কৰা বুলি ক'ব লাগিব আচলতে ডেভেলপ কৰিছিলে কোনে নৰহৰি বুঢ়াভকত তেখেত এজন অতি প্ৰখ্যাত সত্ৰীয়া নৰ্তক আছিলে আৰু এই নৃত্য আমাৰ বৰপেটা জিলাৰ পৰা ওলাইছিলে আৰু অতি প্ৰসিদ্ধ এই নৃত্য আমাৰ অসমৰ প্ৰসিদ্ধ চাৰিটা নৃত্য বিহু ঝুমুৰ বাগৰুম্বা আৰু ভুটাল এই প্ৰসিদ্ধ চাৰিটাৰ ভিতৰত ভুটাল এটা নৃত্য আমাৰ প্ৰসিদ্ধ চাৰিটা নৃত্যৰ এটা আৰু ই বৰপেটা জিলাৰ পৰা ওলাইছিলে নেক্সট কোৱেশ্চন the first editor of Assamese monthly journal Junaki was অসমৰ প্ৰথমখন আলোচনী মাহেকীয়া আলোচনী জোনাকী জোনাকী প্ৰথম গৰাকী এডিটৰ সম্পাদক কোন আছিলে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা বেণুধৰ ৰাজখোৱা উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী প্ৰথমজন সম্পাদক আছিলে আৰু এই জোনাকী আলোচনী প্ৰথমতে কলকাতাৰ পৰা সম্পাদিত হৈছিলে 1889 চনত আৰু অসমৰ বহুত কেইগৰাকী প্ৰসিদ্ধ সাহিত্যিকে জোনাকীৰ জৰিয়তে লিখা মেলা কৰিছিল তাৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা আছিল হেমচন্দ্ৰ গোস্বামী আছিলে মুনাভিৰাম বৰুৱা আছিলে হেমচন্দ্ৰ বৰুৱা আছিলে আনন্দৰাম ঢেকিয়াল ফুকন আছিল
আৰু চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম গৰাকী সম্পাদক আছিল আৰু দ্বিতীয় সম্পাদক আছিলে হেমচন্দ্ৰ গোস্বামী নেক্সট কোৱেশ্চন পৰাগ ইজ এ কালাৰফুল ফেষ্টিভেল চেলিব্ৰেটেড বাই পৰাগ এটা উৎসৱ আৰু এই উৎসৱ কোনে পালন কৰে কাৰ্বি ৰাভাছ বড়োছ মিচিংছ উত্তৰটো হৈছে পৰাগ উৎসৱ মিচিংসকলে উদযাপন কৰে আৰু এইটো বসন্ত কালত হোৱা উৎসৱ যিসমূহ খেতি চেতি চপাই লৈ পেলাই মানুহে এই উৎসৱটো পালন কৰে আৰু এই উৎসৱৰ আন এটা নাম আছে নৰসিংহ বিহু ধন্যবাদ বন্ধুসকল যদি আপোনালোকৰ ভিডিঅ'টো পছন্দ হৈছে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব মই পুনৰ আৰু 10টা প্ৰশ্ন অসমৰ হিষ্ট্ৰী আৰু কালচাৰ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ